যেটো হোৱাৰে নোৱাৰ কাৰণে এই যেটো ৰেলী এই ৰেলীৰ দৃশ্য মই কেৱল ফাংচন চেণ্টাৰত দেখাই আছে আমি ইয়াতে নিকলবৰ সত্ৰন অন্টাৰ উপ সভাপতি আছে তেখেতৰ পৰা মই আপোনাক জানিব বিচাৰিম আজি যেটো মহাৰেলী এই মহাৰেলী কি কাৰণত আকৌ কৰিব লাগে হয় আমাৰ ইয়াতে আমৰণ অনশন চলি আছে আজি 100 ঘণ্টাৰো অধিক হ'ল কিন্তু অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা যেনে ধৰণে তেখেতসকলে চিনচিয়াৰিটি শ্ব' কৰিবলৈ আছিলে সেইটো আমি দেখিবলৈ পোৱা নাই আৰু ইয়াত এটাই কথা এতিয়া ইয়াত এটাই কথা কোৱা আছে ন বদলেণ্ড ন ৰেষ্ট বদলেণ্ড লাগিবই আবাল বৃদ্ধ বনিতা সকলোৱে ওলাই আছে অসমৰ পৰা ইয়াত লাখ লাখ জনসাধাৰণ ওলাই আছে এটাই মাত্ৰ কথা যে ইয়াত বদলেণ্ড লাগিবই আৰু বদলেণ্ড অবিহনে আমি অসমত আত্মনিয়ন্ত্ৰণৰ যোগেদি কেতিয়াও জীয়াই থাকিব নোৱাৰিম আৰু ভাৰত চৰকাৰ অসম চৰকাৰে এই গণতান্ত্ৰিক ভাষাটো বুজি পোৱা উচিত আজি মানে গণতান্ত্ৰিক আন্দোলনৰ সকলোতকৈ ডাঙৰ যেটো অনশন কাৰ্যসূচী ইয়াত চলি আছে কিন্তু অসম চৰকাৰে আমাৰ লগত হেতালি খেলি আছে যোৱাকালি অসম চৰকাৰে এখন মানে চিঠি পঠাইছে ইয়াতে গৃহ বিভাগৰ পৰা আৰু এই চিঠিখনত মানে কোনো এটা তাতে মানে কেতিয়া আলোচনা কৰা হ'ব কেতিয়া কৰা হ'ব ক'ত কৰা হ'ব একো মেনশ্যন কৰা নাই আৰু এইটো কাৰণে আমি সেইটো ৰিজেক্ট কৰিছো আমি সেইটো গ্ৰহণ কৰা নাই আৰু অসম চৰকাৰ ভাৰত চৰকাৰে বুজা উচিত যে আমি ইয়াত 50 বছৰৰো অধিক মানে পৃথক বড়ো ৰাজ্যৰ কাৰণে আন্দোলন কৰিলো আৰু এই গণতান্ত্ৰিক ভাষা যদি অসম চৰকাৰে বুজি নাপায় তেনেহলে আমি ইতিমধ্যে আমাৰ সভাপতি প্ৰমোদ বড়োৱে ঘোষণা কৰিছে যে আমি 100 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰেলপথ আমি অৱৰোধ কৰিম তাৰ পিছত 500 ঘণ্টীয়া 1000 ঘণ্টীয়া আমি অৰ্থনৈতিক অৱৰোধ ইয়াত কৰিম তেতিয়া বুজি পাব যে অসমত নৰ্থ ইষ্টত যে ইয়াত কেনে ধৰণৰ এটা অৱস্থা হ'ব এই পৰিৱেশটো আমি বুজি পাওঁ তাৰ কাৰণে তেখেতসকলক সময় থাকোঁতে আমি কৈছো যে তেখেতসকলে বুজি পোৱা উচিত গণতান্ত্ৰিক ভাষাটো বুজা উচিত নহলে গণতান্ত্ৰিক যে আমি তীব্ৰতৰ আন্দোলন গঢ়ি উঠিম বা জংগী আন্দোলন আমি কৰিব পাৰো সেই ভাষাটো তেখেতসকলে বুজা উচিত আজি আপোনালোকে দেখিছে ইয়াতে মানে লাখ লাখ জনসাধাৰণ আহিছে ইয়াত আবাল বৃদ্ধ বনিতা সকলোৱে অংশগ্ৰহণ কৰি আছে একমাত্ৰ এটাই উদ্দেশ্য যে ইয়াত আজি প্ৰখৰ অধ্যক্ষ নেওচি কোকৰাঝাৰ চহৰত আজি ইয়াত জনসমুদ্ৰত পৰিণত হৈছে উদ্দেশ্যটো এটাই যে বদলেণ্ড লাগিবই আৰু বদলেণ্ড অবিহনে আমি ইয়াত জাতি হিচাপে কেতিয়াও জীয়াই থাকিব না আমাৰ পৰিচয় আমাৰ অস্তিত্ব আমাৰ সুৰক্ষাৰ ইয়াত প্ৰশ্ন আছে আত্মনিয়ন্ত্ৰণৰ ইয়াত কথা আছে গতিকে অসম চৰকাৰ ভাৰত চৰকাৰে এইটো বুজা উচিত আৰু যেতিয়ালৈকে বদলেণ্ড মানে গঠন কৰি দিয়া নহয় তেতিয়ালৈকে এই আন্দোলন কেতিয়াও সামৰণি নপৰে কেতিয়াও স্তব্ধ নহয় আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী চৰকাৰৰ সৰ্বানন্দ সোণোৱালে দায়ী হ'ব তাৰ কাৰণে কিন্তু এপছু দায়ী নহয় মেনিফেষ্টো যেটো বিজেপি মেনিফেষ্টোত লিখা আছিল তেখেতসকলে এইটো বুজা উচিত 2014 চনৰ এমপি ইলেকশ্যনৰ সময়ত যে ভাৰত চৰকাৰে কৈছিলে আমি যেতিয়া চৰকাৰত আহিম সত্তাত আমি যেতিয়া আহিম যেতিয়া আমি শাসনৰ গাদীত বহিম তেতিয়াহ'লে বড়োসকলৰ সমস্যাৰ আমি সমাধান কৰি দিম কিন্তু এতিয়া বড়োলেণ্ডৰ সমস্যা বড়োসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে আওকাণ কৰিছে তেখেতসকলে আমাৰ লগত হেতালি খেলিব বিচাৰিছে যে অসম চৰকাৰকো আমি তেখেতসকলক কৈছো যে সৰ্বানন্দ সোণোৱাল তেখেতে জাতি মাটি ভেটিৰ কোৱা এখন চৰকাৰ আৰু তেখেতে কৈ আছে কথাৰ ফুলচাৰি জাৰি আছে কিন্তু তেখেতসকলে আজিলৈকে অসমত থকা জনগোষ্ঠীসকলৰ বা বড়োসকলৰ সমস্যা তেখেতসকলে বুজিবলৈ চেষ্টা কৰা নাই আৰু তাৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল চৰকাৰকো আৰু তেখেতকো আমি অনুৰোধ কৰিছো তেখেতে অতি সোনকালে বুজি পোৱা উচিত যে বড়োসকলে আচলতে আমি কি বিচাৰিছো আৰু নৰেন্দ্ৰ মোদী তেখেতকৰো আমি তেখেতে সদায় মানে মন কি বাতৰ কথা কয় মনৰ কথা তেখেতে কয় কিন্তু তেখেতে নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ মনৰ ভিতৰত আচলতে আমি কি বিচাৰো আচল में हम क्या चाहते हैं वो नरेंद्र मोदी हमेशा उसको जानना चाहिए हमेशा नरेंद्र मोदी जी ने मन की बात करता है लेकिन हमारे दिल की बात उनको सुनना चाहिए আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী খবৰ ব্ৰেকিং আপোনাক লৈ গৈছো প্ৰাঞ্জল আজি অমৰণ অনশন আজি পঞ্চম দিন আজি পঞ্চম দিনতে তেনেদৰে অনশন প্ৰতিবাদকাৰীসকলক সহযোগ কৰিবৰ কাৰণে এক বিশাল গণসমাৱেশ ইতিমধ্যে আয়োজন কৰিছে কোকৰাঝাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী খেলপথাৰৰ পৰা অনুষ্ঠান আৰম্ভ হোৱা এই বিশাল গণসমাৱেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 20,000কৈ অধিক এনেদৰে বিশাল মহাৰেলীত তেওঁলোকে অংশগ্ৰহণ কৰিছে ইয়াতে তেওঁলোকৰ নবদলা নৰেশ শ্লোগান ডিভাইড আছাম 53 শ্লোগান এই মাটি আমাৰ মাটি তেনেদৰে তেওঁলোকে শ্লোগান গাই তেওঁলোকে টাউনৰ মাজত তেওঁলোকে এনেদৰে ৰেলীত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ দাবী যে পৃথক বড়ো ৰাজ্য গঠন হ'ব লাগে ভাৰতীয় সংবিধানৰ 2 আৰু 3 আৰ্টিকলত গণ্ডিত ইতিমধ্যে যিহেতু আজি পঞ্চম দিনত ভৰি দিছে পৃথক বড়ো ৰাজ্য গঠনৰ দাবী অনিৰ্দিষ্টকালীন যিটো আমৰণ অনশন ইতিমধ্যে যিটো আজি পঞ্চম দিনত অংশগ্ৰহণ কৰিছিলে NDBৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জু দৈমাৰী প্ৰাক্তন এমপি ৰাজ্যসভাৰ উষা ব্ৰহ্ম PCC BMৰ চিফ কমাণ্ডাৰ ৰাকেশ বড়ো NDPৰ সভাপতি ধীৰেন বড়ো আপচুৰ সভাপতি প্ৰমোদ বড়োকে আদি কৰি নিখিল বড়ো সচেতন প্ৰাক্তন সভাপতি ৰেণগ্ৰা নাৰ্জাৰী ইয়াৰ সহযোগী সংগঠনৰ PCC BMৰ নেতাসকল কৰ্মীসকল ইয়াতে অংশগ্ৰহণ কৰিছে কোকৰাঝাৰ জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা সহস্ৰ নাগৰিকসকল তেওঁলোকৰ আজিৰ যিটো পঞ্চম দিন কিন্তু বৰ্তমান সময়লৈকে চৰকাৰে বড়োলেণ্ড ৰাজ্য গঠনৰ সন্দৰ্ভত কোনো ধৰণৰ স্থিতি গ্ৰহণ নকৰাৰ প্ৰতিবাদত তেনেদৰে আজিও অব্যাহত আছে অনিৰ্দিষ্টকালত যিটো আমৰণ অনশন আজিৰ দিনটোতে
ইতিমধ্যে প্ৰকাশ কৰিছে, খুব বুজাইছে আপচুৰ সভাপতি প্ৰমোদ বৰে। চৰকাৰে যেতিয়ালৈকে বড়োলেণ্ড ইছ্যুৰ ওপৰত যেতিয়ালৈকে সমাধানৰ কাৰণে দায়িত্ব নলয় তেতিয়ালৈকে গণ আন্দোলন চলিব আৰু ইয়াৰকে আৰু জংগী আন্দোলন হ'ব বুলি ইতিমধ্যে হুংকাৰ প্ৰকাশ কৰিছে। কিন্তু যোৱা 50 বছৰ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি আহিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো। আমি পোনপটীয়া সম্প্ৰচাৰ দেশৰ লোক কোকৰাঝাৰৰ পৰা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী